কি কৰো মই সিংহ দুৱাৰত নাই কোনো ৰক্ষী যাও নেকি আগুৱাই নাই নাই কৃষ্ণই যদি মোক সখাবলৈ নলয় আকোৱালি কি ভাবিছ সুদামা কি ভাবিছ ঘূৰি যা সুদামা ঘূৰি যা নিচি বাকস্তানে ঘূৰি যা সুদামা ঘূৰি যা নিচি বাকস্তানে কৃষ্ণ 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 মোক সাক্ষাৎ নকৰাকৈ তুমি গুচি যাব বিচাৰিছিলা তুমি যে অহাত পলম কৰিছিলা ককা পলম তুমি কৰিছিলা ককা বহুত পলম কৰিলা অত বৰিকৰ পাছত মোলৈ মনত পৰিল তোমাৰ মই যে তোমাক কাহানিও পাহৰা নাছিলো ককা তেন্তে অহা নাছিলা কিয় ইমান দিনে মই বুজিছো ককা মই সকলো বুজিছো তুমি ভাবিছিলা মই দ্বাৰকাৰ অধিপতি হৈ তোমাক চিনিবলৈ অস্বীকাৰ কৰি সত্য অনুমান কৰিছা তুমি ককা সত্য অনুমান কৰিছা বা চমৎকাৰ বিচাৰ তোমাৰ মোৰ বন্ধুত্বক আজিও নিচিনিলা তুমি ককা মোৰ বন্ধুত্বৰ ওপৰত অলপ ভৰসা নাই তোমাৰ নাই ককা নাই তুমি কেনেকৈ ভাবিব পাৰিলা মোৰ পৰম মিত্ৰ শৈশৱৰ লগৰীয়াক মই সিংহ দ্বাৰৰ পৰাই উভতি যাবলৈ দিম বুলি শান্ত হোৱা কৃষ্ণ শান্ত হোৱা মই ভুল কৰিলো মোক ক্ষমা কৰা কৃষ্ণ ক্ষমা খুজি লজ্জিত নকৰিবা মোক বলা কাৰেঙলৈ যাওঁ তাতে সকলো আলোচনা কৰিম নহয় ককা মই ইয়াৰ পৰাই উভতি যাম তোমাক সাক্ষাৎ পালো যেতিয়া মোৰ কাৰণে সেয়াই বহুত তোমাক লগ পোৱাৰে যি অভিলাষ আছিল সেয়া পূৰ্ণ হ'ল তুমি যে মুহূৰ্তত মোক আলিংগন কৰিলা সেই মুহূৰ্তত মোৰ গৌৰৱ লক্ষ লক্ষ গুণে বাঢ়ি গ'ল নুবুজিলো মই তোমাৰ কথাৰ অৰ্থ কিন্তু
তোমাৰ কোনো কথাই মই শুনিব নিবিচাৰোঁ ব'লা সখা কাৰেঙলৈ যাওঁ তোমাৰ স্বাগতৰ বাবে ৰৈ আছে কাৰেঙৰ সকলো বাসিন্দা নাই ককা মই ইয়াৰ পৰাই উভতি যাওঁ ব'লা সখা নাই সখা ব'লা সখা ব'লা সখা মই ইয়াৰ পৰাই উভতি যাম ককা তোমাৰ স্বাগতৰ বাবে ৰৈ আছে কাৰেঙৰ সকলো বাসিন্দা ব'লা সখা নালাগে আহা সখা নালাগে ককা নাই নকৰিবা দেৱী নালাগে নালাগে ককা নালাগে দেৱী সখা নাই নালাগে দিয়া সখা নালাগে ককা পথৰ কণ্টকে ক্ষতবিক্ষত কৰিলে তোমাৰ দুখানি চৰণ তুমি চাগে বৰ কষ্ট পাইছা তুমি চাগে বৰ কষ্ট পাইছা
খোকা তোমার স্পর্শ মাত্রে মোৰ সকলো দুখ দূৰ হৈ গ'ল ককা জগতৰ গৰাকী হৈও তুমি যে সন্মান যাচিছা তোমাৰ এই দৰিদ্ৰ ব্ৰাহ্মণ বন্ধু তাৰ বাবে অতিকে গৌৰৱান্বিত মই ককা বাৰু ককা এটা কথা কোৱাচোন গৃহৰ পৰা আহোঁতে মোলৈ নিশ্চয় কোনো সুস্বাদু দ্ৰব্য আনিছা নাই ককা দিয়া ককা অযথা নকৰে পদ ককা দিয়া ককা নাই ককা মই একো অনা নাই দিয়া ককা ককা বাৰু ককা মোৰ স্বভাৱ যদিহে নাজানা কওঁ শুনা অতি অল্প বস্তু যদি ভক্তজনে মহাস্নেহে মুখে কৰে অৰ্পণ সেই দ্ৰব্য হয় অসংখ্যাত ভকতে যদি নানাবিধ বস্তু মোক দিয়ে তাত মোৰ অলপ আগ্ৰহ নাই ককা গতিকে ককা মই একো অনা নাই লজ্জাত অপেক্ষা দিয়া ককা মই একো অনা নাই মই পেট ভৰি তুষ্ট হওকে সমগ্ৰ চৰাচৰ দিয়া ককা দিয়া ককা মই একো অনা নাই দিয়া ককা ককা বাৰু ককা 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 নকৰিবা ককা নাই তাত তোমাৰ যোগ্য বস্তু নকৰিবা বেদিলন্ত আছে বেথে তিনি চাপৰিছা এক দৃষ্টি এনাম সিও বস্ত্ৰ গাঁঠি মেলি দেখিল বনমালী নিৰ্মল চাউলচি গুটি ককা সেইকাৰণে এই দ্ৰব্য তুমি মোক দিবলৈ অস্বীকাৰ কৰিছিলা সামান্য চাউল কেইমুঠি মানো তোমাক কিদৰে প্ৰদান কৰিম সেইবাবে সংকোচ জাগিছিল মনত ককা তুমি সামান্য বুলি ভবাই চাউল মুঠিয়ে মোক কিমান আনন্দ দিছে তুমি হয়তো ভাবিব পৰা নাই ককা প্ৰেম ভাবিলে অনাই চাউল মুঠি সংসাৰৰ অমূল্য উপহাৰ ইয়াকে দিবলৈ তুমি মোক সংকোচ কৰিছিলা নালাগে আপুনি হে প্ৰভু দেৱনাৰায়ণ কোনে জানে তোমাৰ অন্তলীলা এমুঠি চাউল যেতিয়াই পুঞ্জিলা ত্ৰিজগত তুষ্ট হৈ বিপ্ৰক অকণো বৃদ্ধি দিলে এইমুঠিও যদি পুঞ্জে তেন্তে ময়ো যাব লাগিব বিপ্ৰক শেষৰ বাবে
সেয়েহে এই মুঠি তেজে ৰাখক ৰাখি আপোনাৰ স্বামী আপোনাৰ বন্ধুৱে অনা উপহাৰত আপোনাৰ অৰ্ধাংগিনী হোৱাৰ স্বাৰ্থত আমাৰোতো অধিকাৰ আছে গতিকে দিয়ক স্বামী সকলো ভক্তি মিলি এই দ্ৰব্য কৰিম নহয় সখা খখা বাৰু সখা ব'লা খন্তেক কৰিবা বিশ্ৰাম তাৰ পাছত দুয়ো লগ হৈ অতীতৰ কথা কৰিম মন্থন ব'লা খখা